নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায় মানৰ অসম আক্ৰমণৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ অতি চুটিকৈ লিখি আনিছো যাতে পৰীক্ষাত কম লিখি ফুল নম্বৰ পাব পাৰা। আৰু ভিডিঅ'টোৰ শেষত আমি মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ MCQ আছে সেইবোৰ আলোচনা কৰিছোঁ। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ছ'চিয়েল ছায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নত কৈছে 1784 চনত মান ৰজা বডৌপায়াৰ আমলত মানসকলে কোনখন দেশ জয় কৰিছিল? উত্তৰত লিখিবা 1784 চনত মান ৰজা বডৌপায়াৰ আমলত মানসকলে আৰাকান দেশ জয় কৰিছিল। 2 নম্বৰ প্ৰশ্নত কৈছে মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল? উত্তৰত লিখিবা মান আৰু ব্ৰিটিছৰ মাজত 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল। 3 নম্বৰ প্ৰশ্ন। মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম আছিল গোবিন্দ সিংহ। 4 নম্বৰ প্ৰশ্ন। কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? উত্তৰত লিখিবা ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। 5 নম্বৰ প্ৰশ্ন। বৈশালী হুকুম কি? উত্তৰত লিখিবা বদনৰ লগত মান সৈন্যৰ সৈতে 2জন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টকা লিখি থৈ গৈছে। তাৰে ভিতৰত এটা টকা হ'ল বৈশালী হুকুম। 6 নম্বৰ প্ৰশ্ন। বৈশালী মুংডুন চুনখাম কি? উত্তৰত লিখিবা বদনৰ লগত মান সৈন্যৰ সৈতে 2জন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টকা লিখি থৈ গৈছে। তাৰ ভিতৰত এটা টকা হ'ল বৈশালী মুংডুন চুনখাম। 7 নম্বৰ প্ৰশ্ন। বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰত লিখিবা বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল? উত্তৰত লিখিবা বদন চন্দ্ৰই 8,000 মান সৈন্য লগত আনিছিল। 9 নম্বৰ প্ৰশ্ন। বদন চন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল? উত্তৰত লিখিবা বদন চন্দ্ৰই অসমত সোমায়েই 8,000 অতিৰিক্ত সৈন্য গোটাইছিল। 10 নম্বৰ প্ৰশ্ন। বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল? উত্তৰ বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল। 11 নম্বৰ প্ৰশ্ন। মানৰ আক্ৰমণ কোন কোন চনত হৈছিল? উত্তৰত লিখিবা মানৰ আক্ৰমণ 1817, 1819 আৰু 1821 চনত হৈছিল। 12 নম্বৰ প্ৰশ্ন। কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল? উত্তৰত লিখিবা 1818 চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্ন।
1816, 1817 আৰু 1819 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1817 চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। 2 নম্বৰ প্ৰশ্ন, জগন্নাথ ঢেকিয়াল ফুকন, বদন চন্দ্ৰ বৰফুকন অথবা চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল। উত্তৰত লিখিবা জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল। 3 নম্বৰ প্ৰশ্ন, বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1816, 1817 অথবা 1818 চনৰ আগষ্ট মাহত। ইয়াৰে শুদ্ধ উত্তৰ হ'ব বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1818 চনৰ আগষ্ট মাহত। 5 নম্বৰ প্ৰশ্ন, ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ, পূৰ্ণানন্দ বুঢ়াগোহাঁই ব্ৰজনাথ গোহাঁইৰ মাতৃ আছিল। শুদ্ধ উত্তৰ হ'ব ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল। 6 নম্বৰ প্ৰশ্নত কৈছে ইয়াণ্ডাবু সন্ধি 1814, 1826 অথবা 1828 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল। এইবাৰ আমি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত কৈছে মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা। উত্তৰত লিখিবা মান ৰজা আলং পায়ৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈও বিস্তাৰিত হৈছিল। ব্ৰহ্মদেশে আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। মান ৰজা বডৌপায়াৰ আমলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাত প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়। 2 নম্বৰ প্ৰশ্নত কৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা। উত্তৰত লিখিবা পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দ স্বেচ্ছাচাৰী দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভাল পোৱা নাছিল। সুদীৰ্ঘকাল বুঢ়াগোহাঁইয়ে শাসন যন্ত্ৰক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাতে ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল। ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। 1800 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহৰ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল, ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। দেশৰ ভালেমান মুখীয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংঘটিত কৰিছিল। পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ হিচাপে জনাজাত। আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সাবালক হৈ উঠাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সতৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সতৰামক চাৰিইয়া ফুকন
খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সতৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোসাঁইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। ৩ নম্বৰ প্ৰশ্ন। পূৰ্ণানন্দ বুঢ়াগোসাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল? উত্তৰত লিখিবা পূৰ্ণানন্দ বুঢ়াগোসাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দিয়া হ'ল। সতৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল। দন্দুৱা বিদ্ৰোহত বদন চন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোসাঁইয়ে গম পালে যে সতৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোসাঁইৰ বিৰুদ্ধে বদন চন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছ সামৰিক সাহায্য বিচাৰে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল। ৪ নম্বৰ প্ৰশ্ন। বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল? উত্তৰত লিখিবা বদন চন্দ্ৰই পূৰ্ণানন্দৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ পৰা সহায় নাপাই মান দেশৰ ৰজা বডপায়াৰ সহায় বিচাৰিছিল। সেইমতে মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিছিল। এই সন্মতি সেনাৰ নেতৃত্ব দিছিল বদন বৰফুকনে। মানসকলে সেইবাৰ অসমক মান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ অহা নাছিল আৰু স্বৰ্গদেউক কোনো ধৰণৰ নিৰ্দেশো দিয়া নাছিল। মান সেনা অসমলৈ অহাৰ এমাহ পাছতেই নিজ দেশলৈ ঘূৰি গৈছিল। মানসকলৰ ১৮৭৭ খ্ৰীষ্টাব্দৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোসাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা। সেইবাবে বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰিছিল। ৫ নম্বৰ প্ৰশ্ন। বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰত লিখিবা বদন বৰফুকনে বডপায়াৰ সহায় লৈ ৮,০০০ মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা ৮,০০০ মুঠ ১৬,০০০ সৈন্যলৈ পটকাই পথেদি অসম সমাল। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোসাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয়ৰ বাতৰি পায়েই তেওঁ মৃত্যুমুখত পৰে। তেওঁৰ পুত্ৰ ৰুচিনাথক বুঢ়াগোসাঁইৰ পদত অধিষ্ঠিত কৰা হয়। ৰুচিনাথৰ গাত দেউতাকৰ গুণ নাছিল। এই চৰম বিপৰ্যয়ৰ দিনত আহোমক নেতৃত্ব দিব পৰা আন কোনো বিষয়াও নাছিল। মানসকলক ভেটা দিবলৈ ঠিক কৰা হ'ল। সৈন্য যোগাৰ কৰি দিহিঙৰ পূবে কঁঠালবাৰীত তেওঁলোকে মানৰ লগত যুঁজ দিয়ে আৰু এইবাৰো পৰাজিত হয়। মানসকলে যোৰহাট অধিকাৰ কৰিলে। বদনে যথাবিহিতভাৱে নিজকে বৰফুকন বুলি ঘোষণা কৰিলে। নামত চন্দ্ৰকান্ত ৰজা হৈ থাকিল। এইবাৰ সকলো ক্ষমতা বদনে নিজৰ হাতলৈ নিলে। নুমলী ৰাজমাৱে বিস্তাৰ আয়োজন কৰি ৰাজধানীত বদনক আদৰিছিল। মানসকল অতি কম সময়হে আহোম ৰাজ্যত আছিল। মানে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু বদন চন্দ্ৰই তেতিয়া মান সেনাক অনেক ধন সোণ আৰু অন্যান্য উপটৌকন আগবঢ়াই মান ৰজালৈ থেমো আইদেউক উপহাৰ হিচাপে পঠালে। ৬ নম্বৰ প্ৰশ্ন। মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰত লিখিবা মানৰ অসম আক্ৰমণৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। 1. পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাধান্য। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভাল পোৱা নাছিল। সুদীৰ্ঘকাল বুঢ়াগোহাঁইয়ে শাসনযন্ত্ৰক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল। ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। দেশৰ ভালেমান মুখীয়া লোক আৰু ডাঙৰীয়া কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানিম নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল। এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল। আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সাবালক হৈ উঠাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সতৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সতৰামক চাৰিয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সতৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু আন ষড়যন্ত্ৰৰ দৰে এইবাৰো গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দিয়া হ'ল। 2. বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰোধ। দ্বন্দ্বদ্ৰোহত বদন চন্দ্ৰ বৰফুকন জড়িত থকা সন্দেহৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে যে সতৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পিছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক উৰেষানাথে বদনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰোৱাত বদন পূৰ্ণানন্দৰ মাজৰ সম্পৰ্ক উন্নতি ঘটে। ধনলোভী বদনে কামাখ্যা হাজো আদি মন্দিৰৰ সোণৰূপ আত্মসাৎ কৰিছিল বুলি জনা যায়। ইয়াৰোপৰি বদনে গুৱাহাটীৰ প্ৰজাবৰ্গৰ ওচৰত কৰা অত্যাচাৰৰ ফলত সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল। বুঢ়াগোহাঁইয়ে স্বাস্থ্য হানিকৰ কানিৰ প্ৰচলন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। বৰফুকনে সেই আদেশ পালন নকৰাত বুঢ়াগোহাঁই বাৰুকৈয়ে অসন্তুষ্ট হ'ল। এনেকৈয়ে বুঢ়াগোহাঁই আৰু বৰফুকনৰ মাজৰ বিদ্বেষ বাঢ়ি গ'ল। অৱশেষত বদনৰ অত্যাচাৰৰ চৰম সীমা পোৱাত বুঢ়াগোহাঁইয়ে তেওঁক পদচ্যুত কৰাৰ সিদ্ধান্ত ল'লে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদন চন্দ্ৰই নিজৰ ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত আহোম ৰজা চন্দ্ৰকান্তই দিয়া দুখন চিঠিও দাখিল কৰে। অন্য ৰাজ্যৰ আভ্যন্তৰীণ বিবাদত হস্তক্ষেপ নকৰে বুলি তেওঁ উত্তৰ দিলে। ব্ৰিটিছৰ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল। 3. মানৰ হস্তক্ষেপ। ইতিমধ্যে বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰিলে। ব্ৰিটিছৰ পৰা সহায়ৰ কোনো আশা নেদেখি বদনে এই প্ৰতিনিধিজনৰ সৈতে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ মান ৰজাক সাক্ষাৎ কৰিলে। কেইবাটাও কাৰণত মান ৰজাই বদনক সহায় কৰিবলৈ সন্মত হ'ল। মান ৰজা আলংপায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। তেওঁৰ ৰাজ্যৰ পশ্চিম ফালে
ৰাজ্য বিস্তাৰ নীতি গ্ৰহণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। মান ৰজা বডৌপায়াৰ আমলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাৰ প্ৰায় 40,000 আৰাকানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অধিষ্ঠ হৈ ইংৰাজ অধিকৃত বংগদেশত আশ্ৰয় লৈছিল। এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বডৌপায়াই উভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। কিন্তু ব্ৰিটিছ চৰকাৰ মান্তি নোহোৱাত শৰণাৰ্থীসকলক লৈ মান আৰু ইংৰাজৰ মাজত মনোমালিন্যই দেখা দিছিল। এনে সময়ত বদন চন্দ্ৰই চন্দ্ৰকান্তৰ হৈ সহায় বিচৰাত মান ৰজাই ভালেই পালে। অৱশ্যে তেওঁ সদ্যহাতে পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিয়াৰ সিদ্ধান্ত ল'লে। সম্ভৱতঃ তেওঁ প্ৰত্যক্ষ আক্ৰমণৰ বাবে অধিক সুবিধাজনক সময়লৈ বাট চাই আছিল। মান ৰজাৰ অসমীয়া ৰাণী ৰংগিলী আইদেউ বদন চন্দ্ৰৰ পেহীয়েক আছিল। তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল। সেয়ে বদন চন্দ্ৰই মানৰ সহায় লাভ কৰাত সহজ হৈছিল। ওপৰত উল্লেখ কৰা কাৰণবোৰ আছিল মানৰ অসম আক্ৰমণৰ কাৰণ। 7 নম্বৰ প্ৰশ্নত কৈছে মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা। উত্তৰত লিখিবা মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ তলত উল্লেখ কৰা হ'ল। 1. মানৰ অসম আক্ৰমণে অসমত আহোমৰ 600 বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল। 2. আহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হ'লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল। 3. আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল। তেওঁলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সকলোখিনি প্ৰায় শেষ হৈ আহিছিল। ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। সিংহাসন প্ৰাপ্তিৰ বাবে চলা আভ্যন্তৰীণ সংঘাতে আহোম ৰাজতন্ত্ৰক দুৰ্বল কৰি পেলাইছিল। উপায় নাইকিয়া হৈ চন্দ্ৰকান্ত সিংহ বংগদেশৰ ব্ৰিটিছ সাম্ৰাজ্যলৈ পলাই গৈছিল। পুৰন্দৰ সিংহয়ো ব্ৰিটিছ ৰাজ্যত আশ্ৰয় লৈ আছিল। দেশৰ দাৰ ডাঙৰীয়াসকলে দেশ ৰক্ষা কৰাত সহায় কৰিব নোৱাৰিলে। মানৰ আক্ৰমণে অসমৰ উৱলি যোৱা শাসন ব্যৱস্থা নিঃশেষ কৰি পেলালে। 4. মানৰ আক্ৰমণে অসমৰ অৰ্থনৈতিক অৱস্থা মষিমূৰ কৰিছিল। উৎপন্ন বস্তুৰ পৰিমাণ ভীষণভাৱে কমি গৈছিল। সদাগৰ বেপাৰীসকলে বেপাৰ বাণিজ্য বন্ধ কৰিছিল। মানৰ আক্ৰমণৰ ফলত অসমৰ সামাজিক জীৱন ছিন্ন ভিন্ন হৈ পৰে। গাঁওবোৰত জনসংখ্যা কমি গৈছিল। বহুতো প্ৰজাই প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি পাহাৰে পৰ্বতে আশ্ৰয় লৈছিল। কিছুমানে দেশ এৰি চুবুৰীয়া ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিছিল। ইয়াৰ ফলত গাঁও উচন হৈ আৰু খেতি-বাতি নোহোৱা হৈ ভালেমান ঠাই হাবিলৈ পৰিণত হৈছিল। সকলোতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপ। মানসকলে অসম অধিকাৰ কৰা ঘটনাই ব্ৰিটিছসকলক অসমলৈ আগমনৰ সুযোগ দিছিল। মানসকলে ইতিমধ্যে আৰাকান, মণিপুৰ আৰু কাছাৰ জয় কৰিছিল আৰু অসম জয়ৰ লগে লগে মানসকল ব্ৰিটিছ প্ৰতিদ্বন্দ্বী হিচাপে মূৰ দাঙি উঠে। অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত মানসকলৰ অস্তিত্বই ব্ৰিটিছসকলৰ শক্তিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছিল। মানৰ অগ্ৰগতিক বাধা দিয়াৰ বাবে 1824 চনৰ পৰা 1826 চনত প্ৰথম ইংগো-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল। 5. এই ইংগো-বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা। এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায়। 8 নম্বৰ প্ৰশ্ন কোনটো বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলি কোৱা হয়?
উত্তৰত লিখিবা 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল, ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল। দেশৰ ভালেমান মুখীয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংঘটিত কৰিছিল। পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ হিচাপে জনাজাত। 9 নম্বৰ প্ৰশ্ন, 1817 চনৰ অসমত মানসকলৰ সাময়িক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা। উত্তৰত লিখিবা 1817 চনৰ অসমত মানসকলে সাময়িক হস্তক্ষেপৰ দুটা ফলাফল হ'ল ক. পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ অৱসান ঘটিছিল, খ. চন্দ্ৰকান্ত সিংহক ৰজা পতা হ'ল। 10 নম্বৰ প্ৰশ্ন, প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল? উত্তৰত লিখিবা প্ৰথম ইংগ-বৰ্মা যুদ্ধ 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত সংঘটিত হৈছিল। এই যুদ্ধখন ব্ৰহ্মদেশত সংঘটিত হৈছিল। 11 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা। উত্তৰত লিখিবা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখ ইংৰাজ কোম্পানী চৰকাৰৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত। এই সন্ধিৰ ফলত ইংগ-বাৰ্মা সংঘৰ্ষৰো অন্ত পৰিল। এই চুক্তিৰ পিছত মানসকল অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। এই সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী আভা ৰজাই ওচৰ চুবুৰীয়াৰ ওপৰত সকলো দাবী ত্যাগ কৰে, লগতে ভৱিষ্যতলৈও সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। এইবোৰ আছিল ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফল। 12 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰত লিখিবা অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি আছিল এটা অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। মানৰ ৰাজত্বৰ ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিতাড়িত কৰাৰ অজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। এইবাৰ আমি চমু টোকাবোৰ আলোচনা কৰিম। 1 নম্বৰ, বডৌপায়া। বডৌপায়া আছিল ব্ৰহ্মদেশৰ ৰজা। বডৌপায়াৰ আমলৰ মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়। 2. গম্ভীৰ সিং। গম্ভীৰ সিং আছিল মণিপুৰী ৰজা। গম্ভীৰ সিঙৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি কাছাৰৰ ৰজা গোবিন্দ সিংহ ইংৰাজৰ শৰণাপন্ন হৈছিল। 3. গোবিন্দ চন্দ্ৰ। গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল। তেওঁ মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল। 4. দামান গগৈ। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পঠোৱা আহোম সেনাপতি ঘিলাধাৰীৰ যুদ্ধত মুখ্য সেনাপতিসকলৰ মাজত এজন আছিল। 5. হাও বৰা। ঘিলাধাৰী যুদ্ধৰ এজন আহোম সেনাপতি আছিল, যাক পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ঘিলাধাৰী যুদ্ধৰ বাবে মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, ঘিলাধাৰীৰ যুদ্ধ। উত্তৰত লিখিবা মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ
আৰু হাঁ বৰাৰ নেতৃত্বত এটা সৈন্যবাহিনী প্ৰেৰণ কৰিছিল, কিন্তু বদনৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনাবাহিনীৰ পৰাজয় পায়েই পূৰ্ণানন্দ বুঢ়াগোঁসাইয়ে মৃত্যুমুখত পৰে। ৭. ব্ৰজনাথ সিংহ ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আৰু পুৰন্দৰ সিংহৰ দেউতাক আছিল। ৮. পুৰন্দৰ সিংহ। ব্ৰজনাথ সিংহৰ পুত্ৰ আছিল পুৰন্দৰ সিংহ। ব্ৰজনাথ সিংহৰ অংগ ক্ষত হোৱা বাবে পুতেক পুৰন্দৰক ৰজা পতা হৈছিল। ৯. লুকু ডেকা ফুকন। চন্দ্ৰকান্ত সিংহই লুকু ডেকা ফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সৈন্যবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল। লুকু ফুকন চন্দ্ৰকান্ত সিংহই পঠিওৱা সৈন্যবাহিনীটোৰ সেনাপতি আছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনাবাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকা ফুকন ৰণত নিহত হয়। ১০ প্ৰশ্ন, আলু মিংগি। বদন চন্দ্ৰ বৰফুকনৰ হত্যাৰ পতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিংগৰ নেতৃত্বত ব্ৰহ্মৰজাই ১৮১৯ খ্ৰীষ্টাব্দত এটি সৈন্যবাহিনী পঠাই দিয়ে। ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোঁসাই গুৱাহাটীলৈ পলাই গ'ল। চন্দ্ৰকান্তই পুৰন্দৰক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠোৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে বংগদেশলৈ গৈ ইংৰাজৰ আশ্ৰয় ল'লে। মিংগি মাহা তিলৱাৰৰ নেতৃত্বত এদল মান সেনা চন্দ্ৰকান্তৰ সহায়ৰ কাৰণে ৰাখি আলুমিংগি ব্ৰহ্মদেশলৈ উভতি যায়। ১১ প্ৰশ্ন, দোৱনীয়া। ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে এই সময়ছোৱাক মানৰ দিন বুলি কোৱা হয়। মান সেনাৰ লুটপাট, কটামৰা, পাশবিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া মানুহ ভগনীয়া হৈ দিহিঙে দিপাঙে যাব লগা হৈছিল। ইয়াক বুৰঞ্জীত মান ভগনৰ দিন বোলে। মানৰ আক্ৰমণৰ সময়ত সুবিধা বুজি বহুতো ধনবান অসমীয়া লোকে মানৰ ভেকচন ধৰি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল। তেওঁলোককে দোৱনীয়া বা ছদ্মবেশী মান বোলা হয়। ১২ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধিৰ ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এয়া আছিল ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ সামৰণি হৈছিল। ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ হ'ল: ১. মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণ বাবদ কোম্পানীক ১ কোটি টকা পৰিশোধ কৰিব লাগিব। ২. আৰাকান আৰু টেনাচেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব। ৩. অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। ৪. মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়। ৫. আভাত এজন ব্ৰিটিছ ৰেচিডেণ্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছ অনুমতি দিছিল। এইদৰে ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। ইয়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলাই। এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল। এইবাৰ আমি অতিৰিক্ত অতিচমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ১ প্ৰশ্নত কৈছে মানসকল কোন দেশৰ লোক? উত্তৰত লিখিবা মানসকল ব্ৰহ্মদেশৰ লোক। ২ প্ৰশ্নত কৈছে আহোম ৰজা গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল? উত্তৰত লিখিবা কমলেশ্বৰ সিংহ। ৩ প্ৰশ্নত কৈছে চিংফৌ নেতা বিছানাঙে গাভৰুক কোন মান ৰজালৈ উপহাৰ হিচাপে আগবঢ়াইছিল? উত্তৰত লিখিবা ৰংগিলী নামেৰে এগৰাকী আহোম গাভৰুক। ৪ প্ৰশ্নত কৈছে আহোম ৰজাই কাক প্ৰতাপবল্লভ উপাধি দিছিল? উত্তৰত লিখিবা বৰফুকন কলীয়া ভোমোৰাক।
5 নম্বৰ প্ৰশ্নত কৈছে কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল সো উত্তৰত লিখিবা 1810 চনত 6 নম্বৰ প্ৰশ্ন কমলেশ্বৰ সিংহৰ পিছত অসমৰ ৰজা কোন আছিল সো উত্তৰত লিখিবা চন্দ্ৰকান্ত সিংহ 7 নম্বৰ প্ৰশ্ন ৰজা চন্দ্ৰকান্ত সিংহই কাক চাৰিঙীয়া ফুকন খিতাপ দিছিল উত্তৰত লিখিবা হৰামক 8 নম্বৰ প্ৰশ্নত কৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক অৰুণনাথে কাক বিয়া কৰাইছিল সো উত্তৰত লিখিবা বদন বৰফুকনৰ জীয়ৰী পিজৌ গাভৰুক 9 নম্বৰ প্ৰশ্ন বদন চন্দ্ৰৰ পেহীয়েক কোন আছিল সো উত্তৰত লিখিবা মান ৰজাৰ অসমীয়া ৰাণী ৰঙিলী আইদেউ 10 নম্বৰ প্ৰশ্নত কৈছে কোন যুদ্ধত পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰিছিল উত্তৰ ঘিলাধাৰী যুদ্ধত এবাৰ আমি এইটো অধ্যায়ৰ যিবিলাক মোষ্ট ইম্পৰ্টেণ্ট MCQ আছে সেইবোৰ আলোচনা কৰিম সো 1 নম্বৰ প্ৰশ্ন বৰ্তমানৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংখনৰ নাম কি অপশ্যন ক কলীয়া ভোমোৰা খ নৰনাৰায়ণ গ নামদাঙৰ শিলৰ সাঁকো ঘ ভূপেন হাজৰিকা সেতু সো উত্তৰত লিখিবা ক কলীয়া ভোমোৰা এবাৰ আমি 2 নম্বৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ব্ৰহ্মদেশৰ ৰজাক অসমৰ মানুহে কি বুলি কৈছিল অপশ্যন দিয়া আছে ক নিম্ন শ্ৰেণীৰ লোক বুলি খ মান বুলি গ কৰ্মী লোক বুলি কৈছিল আৰু ঘ ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয় সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ মান বুলি 3 নম্বৰ প্ৰশ্নত কৈছে আহোম ৰজা গৰিনাথ সিংহৰ মৃত্যুৰ পিছত কোনে সিংহাসনত বহিছিল সো অপশ্যন দিয়া আছে ক পূৰ্ণানন্দ বুঢ়াগোহাঁই খ কমলেশ্বৰ সিংহ গ ভৰত সিংহ সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ কমলেশ্বৰ সিংহ 4 নম্বৰ প্ৰশ্নত কৈছে কলীয়া ভোমোৰা সেতুখন কিমান খ্ৰীষ্টাব্দত সাজি উলিওৱা হয় অপশ্যন দিয়া আছে ক 1947 খ্ৰীষ্টাব্দত খ 1950 খ্ৰীষ্টাব্দত গ 1987 খ্ৰীষ্টাব্দত খ 1989 খ্ৰীষ্টাব্দত সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 1987 খ্ৰীষ্টাব্দত 5 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল অপশ্যন দিয়া আছে ক 1885 খ্ৰীষ্টাব্দত খ 1825 খ্ৰীষ্টাব্দত গ 1826 খ্ৰীষ্টাব্দত আৰু ঘ 1950 খ্ৰীষ্টাব্দত সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 1826 খ্ৰীষ্টাব্দত 6 নম্বৰ প্ৰশ্ন বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল অপশ্যন দিয়া আছে ক 8000 মান সৈন্য খ 10000 মান সৈন্য গ 100 জন মান সৈন্য সো শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 8000 মান সৈন্য 7 নম্বৰ প্ৰশ্ন মোৱামৰীয়াসকলে আহোম ৰজাক আক্ৰমণ কৰোঁতে তেওঁলোকক কোনে কোনে সহায় কৰিছিল অপশ্যন দিয়া আছে ক ব্ৰিটিছ আৰু জাপানৰ লোকসকলে খ ব্ৰহ্মদেশীয় লোকসকল আৰু গ্ৰীকসকলে গ চিংফৌ আৰু মানসকলে ঘ ওপৰত উল্লেখ কৰা এটাও শুদ্ধ নহয় সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ চিংফৌ আৰু মানসকলে 8 নম্বৰ প্ৰশ্ন বৰদোপায়াৰ নাতি কোন আছিল অপশ্যন দিয়া আছে ক মিংগি মাহা খ বাগদাও গ যোগেশ্বৰ সিংহ ঘ ওপৰত উল্লেখ কৰা এজনো নহয় সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ বাগদাও 9 নম্বৰ প্ৰশ্ন মানসকলে আহোম সৈন্যক পৰাস্ত কৰি অসমৰ কোনখন জিলাৰ অধিকাৰ কৰে অপশ্যন দিয়া আছে ক যোৰহাট খ মৰিগাঁও গ নগাঁও ঘ ডিব্ৰুগড় সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ক যোৰহাট এবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ কিমান চনৰ পৰা কিমান চনলৈ মানৰ দিন বুলি কোৱা হয় অপশ্যন দিয়া আছে ক
1821 চনৰ পৰা 1826 চনলৈ খ 1821 চনৰ পৰা 1825 চনলৈ গ 1985 চনৰ পৰা 1990 চনলৈ সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 1821 চনৰ পৰা 1825 চনলৈ